সৰ্বপ্ৰথমে আপোনালোকৰ এই সংবাদ মাধ্যমৰ যোগেদি মই অসমবাসীক ৰঙালী বিহুৰ শুভেচ্ছা যাচিছোঁ। আমাৰ এই খাউনপাৰাৰ বাকৰিত যি আজি ৰঙালী বিহু উদযাপন হৈছে, এই অনুষ্ঠানভাগী এইবাৰেই প্ৰথম, অৰ্থাৎ প্ৰথম বাৰ্ষিক ৰঙালী বিহু উদযাপন হৈছে। আৰু আমাৰ এই কাৰ্যসূচীভাগ আমাৰ এই অঞ্চলৰ যিসকল ব্যক্তি আছে সকলোৱে সহযোগত পতা হৈছে। আৰু এজন কাৰ্যকৰ্তা হিচাপে এই আপোনাৰ বিহুবাগীত আমি বিভিন্ন ধৰণৰ অনুষ্ঠান বিহুৰ লগত জড়িত আমি ইয়াত ৰাখিছোঁ। তাৰ ভিতৰত আমাৰ আগবেলাৰ ভিতৰত চিত্ৰাংকন প্ৰতিযোগিতা, ভেকশ্যন প্ৰতিযোগিতা আৰু লগতে টেকেলি ভঙা প্ৰতিযোগিতা আমাৰ মহিলাসকলৰ মাজত আমি পাতিছিলোঁ। আৰু এতিয়া বৰ্তমান সৰু বিহুৱতী চলি আছে আৰু সাংস্কৃতিক সন্ধ্যা ভাগ ৰাখিছোঁ আমি। সাংস্কৃতিক সন্ধ্যাত আমাৰ নৱপ্ৰজন্মৰ এজন জনপ্ৰিয় গায়ক সঞ্জয় বৰুৱাদেৱে তেওঁ গীতৰ শৰাই আগবঢ়াব। আৰু লগতে আমাৰ বিভিন্ন অঞ্চলৰ পৰা সৰু বিহুৱতীসকলে ইয়াত অংশগ্ৰহণ কৰিছে। সেইকাৰণে আমি ভাবিছোঁ, উৎসাহিত হৈছোঁ যথেষ্ট, ৰাইজৰ যিহেতু সঁহাৰি পাইছোঁ। আৰু লগতে আপোনালোকে ইমান কষ্ট কৰি এই আমাৰ অনুষ্ঠানভাগ সফলভাৱে ৰূপায়ণ কৰাত যি সহায় আগবঢ়াইছে তাৰ কাৰণে আপোনালোক ধন্যবাদৰ প্ৰাপ্ত। আৰু ভৱিষ্যতেও আমাৰ বহু এনেকুৱা পৰিকল্পনা আছে বিহুক লৈ, যিখিনি হয়তো আপোনালোকৰ সহায় সহযোগতে আমি আগবঢ়াই নিব লাগিব। আৰু এই ক্ষেত্ৰত কিবা হয়তো সৰু সুৰা আমাৰ ভুল ক্ৰুটি থাকিব পাৰে, তাৰ কাৰণে মই ৰাইজৰ ওচৰত ক্ষমা প্ৰাৰ্থী। আৰু লগতে ৰঙালী বিহুৰ আন্তৰিক সকলোকে শুভেচ্ছা যাচিছোঁ শেষত এবাৰ, যাতে অনুষ্ঠানভাগী আজি সুকলমে পাৰ হৈ যাওক আৰু ৰাইজেও যাতে এই ৰঙালী আনন্দ উপভোগ কৰক এই অনুষ্ঠানটোৰ যোগেদি। আৰু এজন কোষাধ্যক্ষ হিচাপে ইয়াত মই যিমানখিনি হিচাপ বা আপোনাৰ যিখিনি খৰচ বা খাটিয়াল আমাৰ বিহুখনত কৰিছোঁ, এটা সৰু আমি বাজেটৰ ভিতৰতে আৰম্ভ কৰিছোঁ। কিন্তু হ'লেও এই কামখিনি যাতে আমাৰ সুকলমে কোনো যাতে দাগ নোহোৱাকৈ বা কোনো বদনাম নোহোৱাকৈ যাতে হৈ যায়, সেইটো এটা মই তাৰ প্ৰতি লক্ষ্য ৰাখিছোঁ যথেষ্টভাৱে, যিহেতু এটা নিজৰ অনুষ্ঠান। লগতে আমি জলপানীৰ যিহেতু ব্যৱস্থা কৰিছোঁ। আমাৰ এই অঞ্চলত বিভিন্ন ইয়াত উচ্চ শিক্ষিত ব্যক্তি কৰ্মসূত্ৰে বাহিৰত থাকে, তেওঁলোকো বিহু বুলি ঘৰলৈ এপাক আহে। সেইকাৰণে আমাৰ কাৰ্যসূচীভাগ ২ বহাগতে আমি আৰম্ভ কৰিছোঁ। আৰু তেওঁলোকৰ লগতো আমি একত্ৰিত হৈ লগে ভাগে এসাঁজ খোৱাৰ ব্যৱস্থাও কৰিছোঁ। আৰু হয়তো আমাৰ ৰাতিপুৱা বেলাও হৈছে। আৰু লগতে যিসকল জ্যেষ্ঠ ব্যক্তি আছে, এই জ্যেষ্ঠ ব্যক্তিসকলক আমি ইয়াতে এখনি ফুলাম গামোচাৰে তেওঁলোকক ৰঙালী বিহুৰ ওলগ যাচিছোঁ। আৰু যিসকল অসুস্থ তেওঁলোকক আমি ঘৰত গৈও তেওঁলোকক বিহুৱান এখন যাচি তেওঁলোকৰ আশীৰ্বাদ গ্ৰহণ কৰি আহিছোঁ। আৰু উদ্দেশ্যটো হৈছে আমি ৰাইজক একত্ৰিত কৰি একেলগে এটা দিন আমি হাঁহি ধেমালিৰে ৰঙালী ৰং ৰহইচ আমি পালন কৰা। আজি ঠিক 9 মান বজাৰ পৰা আমাৰ কাৰ্যসূচী আৰম্ভ হৈছে। প্ৰথমতে আমাৰ কাৰ্যসূচী আছিলে পতাকা উত্তোলক আছিলে শ্ৰদ্ধাৰ প্ৰভাত মহন্ত ছাৰ। তাৰপিছত আমাৰ স্মৃতিতৰ্পণ অনুষ্ঠান অনুষ্ঠিত হৈছে, লগতে বন্তি প্ৰজ্বলন অনুষ্ঠানভাগিও অনুষ্ঠিত হৈ গৈছে। ক্ৰমান্বয়ে তাৰপিছত আমাৰ মঞ্চলৈ আমি গতি কৰিছোঁ। মঞ্চত আমাৰ মঞ্চভাগি উদ্বোধন কৰিছিলে বিশিষ্ট অধ্যাপক দেৰগাঁও কমল দুৱৰা মহাবিদ্যালয় পূৰ্ণ হাজৰিকা ছাৰে। তাৰ পৰা আমাৰ প্ৰতিযোগিতা উদ্বোধন কৰিছে সমাজকৰ্মী গোপাল কৃষ্ণ খাউনদেৱে। তাৰপিছতে আমাৰ চিত্ৰাংকন প্ৰতিযোগিতা আৰম্ভ হৈছে। চিত্ৰাংকন প্ৰতিযোগিতাৰ পিছত টেকেলি ভঙা প্ৰতিযোগিতা আৰম্ভ হৈছিল আৰু ইতিমধ্যে টেকেলি ভঙা প্ৰতিযোগিতা শেষ হৈছে। ভেকশ্যন প্ৰতিযোগিতা আমাৰ মাজত অনুষ্ঠিত হৈছিল। কণ ল'ৰা ছোৱালীবিলাকে ভেকশ্যন প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিল। এতিয়া বিশেষকৈ আমাৰ সৰু বিহুৱতী আৰম্ভ হ'ব আৰু কিছু মুহূৰ্তৰ পিছত। আৰু নিশা ভাগলৈ আমাৰ স্থানীয় শিল্পীৰ দ্বাৰা সাংস্কৃতিক অনুষ্ঠান পৰিৱেশন কৰিব। আৰু তাৰ লগতে আমাৰ নিমন্ত্ৰিত অতিথি শ্ৰদ্ধাৰ সঞ্জয় বৰুৱাদেৱে যোৰহাটৰ পৰা আহি পেলাই আমাৰ ইয়াত অনুষ্ঠান পৰিৱেশন কৰিব। নমস্কাৰ। বিহুৰে বিৰিণা পাতে সমনীয়া, বিহুৰে বিৰি না হৈ পাত, বিহু থাকে মানে বিহুকে বিনা বা বিহু গ'লে বিনা বাকা।
নমস্কাৰ। আমাৰ বহুত ভাল লাগিছে। এইবাৰ আমি প্ৰথম আয়োজন আমাৰ এই বিহু সন্মিলনৰ। ইয়াত আমাৰ স্থানীয়সকল আছে। আমাৰ ইয়াৰ এই স্থানীয়ৰ পৰা বাহিৰত থকা যিসকল বম্বেত আছে, কোনোবা আছে ডুবাইত, কোনোবা আছে আৰবত, তাৰ পৰা আমাৰ ল'ৰাবোৰ আহিছে। গোটেই পুৰণি বন্ধু বান্ধৱক একেলগ হৈছোঁ। এই বহাগৰ বতৰত সকলো একেলগ হৈ ইমানেই ফূৰ্তি লাগিছে, ইমানেই ভাল লাগিছে। আৰু এয়া হৈছে আমাৰ অঞ্চলৰ, আমাৰ খাওনপাৰাবাসী ৰাইজৰ আশীৰ্বাদ মৰমৰ বাবে। আমি সকলোৱে মৰম বিচাৰোঁ, আশীৰ্বাদ বিচাৰোঁ। আমাৰ এই অনুষ্ঠানটো প্ৰত্যেক বছৰে সুন্দৰভাৱে আমি চলাই যাম বুলি আমি আমাৰ ৰাইজক প্ৰতিশ্ৰুতি দিছোঁ। ইয়াৰ বাবে লাগিব ৰাইজৰ আশীৰ্বাদ, ৰাইজৰ মৰম। বিশেষ নাই, আমি সকলোৰে পৰা সদায় আশীৰ্বাদ বিচাৰিছোঁ। আৰু আমাৰ ইয়াত ভুল ক্ৰুটি হৈছে, দুই এটা ভুল ক্ৰুটি নোহোৱা নহয়। আমি এই ভুলবিলাক আগন্তুক দিনত শুধৰাই যাবলৈ আমি চেষ্টা কৰিম। ধন্যবাদ।